হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিম তোমালোকৰ সন্মুখত যিটো পৰীক্ষা আছে, মানে অসমীয়া লোক সাহিত্য অধ্যয়ন 26 তাৰিখত সন্মুখত পৰীক্ষা আছে। সেইটোৰ 3 নম্বৰ চেপ্টাৰটো মই বহলাই আলোচনা কৰিম। ইয়াত 4টা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। আজি মই আলোচনা কৰিম 1 মাৰ্ক, 2 মাৰ্ক আৰু 4 মাৰ্ক আৰু 10 মাৰ্ক। তোমালোকে ভালকৈ দেখিবা, যেহেতু তোমালোকক চেপ্টাৰ 1 ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিয়া হৈছে, তোমালোকে ইতিমধ্যে চাইছা। তো মই চেপ্টাৰৰ প্ৰতি আগুৱাই যায়, যিহেতু তোমালোকৰ সন্মুখত পৰীক্ষা আছে। এইটো মানে চেপ্টাৰটোৰ নাম হ'ল মালিতা আৰু বাৰমাহী বিলাপ গীত। তো আজি মই ফাৰ্ষ্টত বৰ্ড কুৱেশ্যনবিলাক আলোচনা কৰিম। তো প্ৰথম তোমালোকৰ এইবিলাক ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ফাইনেল এক্সামত অহাৰ খুবেই বেছি সম্ভাৱনা আছে। তোমালোকৰ 5 মাৰ্কৰ আৰু 10 মাৰ্কৰ সাধাৰণতে আহে এইবিলাক। তো প্ৰথমটো কুৱেশ্যন হ'ল যে অসমীয়া লোক কবিতাৰ অংগ হিচাপে মালিতাৰ গুৰুত্ব ব্যাখ্যা কৰা। তোমালোকে মালিতা কাক বোলে, মালিতা লিখি পিনে মালিতাৰ মানে অসমীয়া মালিতাসমূহ কেইভাগত ভাগ কৰা হয়, এই 2 ভাগত ভাগ কৰি মানে বুৰঞ্জীমূলক মালিতা আৰু পৌৰাণিক কাহিনীমূলক মালিতা লিখি অলপ মালিতাৰ বিষয়ে মানে লিখি দিবা। এইখিনিও আছে। ইয়াৰ পৰা তোমালোকে দেখা পাইছা যে তোমালোকে পঢ়ি ল'বা, স্ক্ৰীনশ্বট মাৰি বহীত নোট ডাউন কৰি ল'বা। তোমালোকক এটা মই কথা কৈ দি আছোঁ যে এইটোতো 4th ছেমিষ্টাৰো হয়। ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰৰ যিসকল ল'ৰা ছোৱালী আছে, তোমালোকে প্লিজ কৈ দিবা। মানে এই চেনেলত মানে গোটেই ছেমিষ্টাৰৰ নোটছ দিয়া হয়। তোমালোকে কৈ দিবা, তোমাৰ বন্ধু বান্ধৱী থাকিলে আৰু সৰু মানে ভাই ভনী থাকিলে কৈ দিবা। যিহেতু ইয়াত ইকনমিক্স, পলিটিকেল, এছামিছ, হিষ্টৰী চব গোটেইখিনি নোটছ থাকে অল মানে ছেমিষ্টাৰৰ। তো আহক আমালোকে 2 নম্বৰ কুৱেশ্যনটো হ'ল বাস্তৱিক আৰু কাল্পনিক মালিতাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। তো ইয়াত কৈছে মানে বাস্তৱিক আৰু কাল্পনিক মালিতাৰ বিষয়ে তোমালোকে ফাৰ্ষ্ট পঢ়িবা যে বাস্তৱিক মালিতা কি অলপ পঢ়ি লবা। যিবোৰ মালিতা বিলাৰত কম বেছি পৰিমাণে জীৱনৰ বাস্তৱৰ অভিজ্ঞতাৰ প্ৰতিফলন ঘটে আৰু সৰু সুৰা ঘটনা আৰু প্ৰেম প্ৰীতিৰ পৰিচয় পোৱা যায়, তেনে মালিতাক বাস্তৱিক মালিতা বুলি কোৱা হয়। বা লিখি দিবা এইবিধ মালিতাৰ উদাহৰণবোৰ মানে এনেকৈ লিখি দিবা। আৰু কাল্পনিক মালিতা এইখিনি আছে, আকৰ পৰা মানে গীত আদি, এইটো কৈ দিবা মানে লিখি দিবা। 3 নম্বৰটো হ'ল বাৰমাহী গীতৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। যিটো ইয়াত বৈশিষ্ট্য দিছে, ইয়াত আকৌ মানে ব্যাখ্যা কৰা দেখা যায়। তোমালোকে পইণ্ট হিচাপত লিখি ল'বা, যিটো ভাল লাগে সেইটো লিখিবা। পইণ্ট হিচাপত বেলেগ কিতাপৰ পৰা বা তোমাৰ বন্ধু বান্ধৱীৰ পৰা লৈ ল'বা, যিহেতু হাতত বেছি সময় নাই। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। পুৰাক কথা জাতীয় মালিতা মানে এইটোৰ বিষয়ে পঢ়ি ল'বা অলপ। এইটো তোমাৰ 5 মাৰ্কৰ অহাৰ সম্ভাৱনা আছে। কিন্তু ইয়াৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল তোমাৰ অসমীয়া লোক কবিতাৰ অংগ হিচাপে মালিতাৰ গুৰুত্ব ব্যাখ্যা কৰা। এইটো তোমাৰ 3 নম্বৰ চেপ্টাৰ হয়। আৰু তোমাৰ চমু টকাৰ পৰা বুৰঞ্জীমূলক মালিতা পঢ়ি ল'বা। ইয়াত আছে বুৰঞ্জীমূলক মালিতাসমূহ একোটা ঐতিহাসিক ভিত্তিৰ আধাৰত ৰচিত, এনেকৈ পঢ়ি ল'বা। মই গোটেইখিনি দেখাই আছোঁ। ইয়াত কেইটা আছে 1 2 3 4 5 7টা আছে। 7খনৰ ভিতৰত তোমাৰ যিটো ইম্পৰ্টেণ্ট আছে সেইবিলাক পঢ়ি ল'বা। জনশ্ৰুতিমূলক মালিতাও ইম্পৰ্টেণ্ট আছে, পঢ়ি ল'বা। বুৰঞ্জীমূলক পঢ়ি ভাই এইটো ইম্পৰ্টেণ্ট হয়, দেখুৱাই দি আছোঁ এইটো। আৰু লগতে এইকেইটা আৰু এইকেইটা। তো তোমাৰ শেষ আৰু এটা আছে 6 নম্বৰটো লোক গাথা বা মালিতা মানে কি চমুকৈ বুজাই লিখা, এইখিনি আছে। তো
তোমালোকে যিহেতু এই চেপ্টাৰটো সৰু হয় এইখিনিতে শেষ, আৰু তোমালোকে আৰু পঢ়িবা, কিন্তু এইখিনি পঢ়িলে তোমালোকক কমন পঢ়াৰ সম্ভাৱনা অতিকৈ আছে। তো 1 মাৰ্কৰ কুৱেশ্যনবিলাক মই আগবাঢ়ি যাওঁ। মণিৰাম দেৱানৰ গীত চিকন হৰিহৰ গীত আদি কোন শ্ৰেণীৰ মালিতা? বুৰঞ্জীমূলক মালিতা। যিহেতু তোমালোকৰ ভিডিঅ'টো ডাঙৰ হ'লেও তোমালোকৰ চেপ্টাৰটো মানে শেষ হৈ যাব, তোমালোকে ধৈৰ্য সহকাৰে পঢ়িবা। যিহেতু তোমাৰ সন্মুখত ফাইনেল পৰীক্ষা আছে 26 তাৰিখত। এইটো আছে জনা গাভৰুৰ গীত আৰু কমলা কোঁৱৰৰ গীত কোন শ্ৰেণীৰ মালিতা? জনশ্ৰুতিমূলক মালিতা। মণি কোঁৱৰৰ গীত কিহৰ ভিত্তিত ৰচিত? জনশ্ৰুতিৰ ভিত্তিত ৰচিত। বেছি কোৱেশ্যন নাই, কিমানটা আছে মানে 14টাই পঢ়িলে মানে হৈ যাব। মণি কোঁৱৰৰ গীত কিহৰ ভিত্তিত ৰচিত? জনশ্ৰুতিৰ ভিত্তিত ৰচিত। দাই নামক কি নামেৰে জানিব পৰা যায়? ধেমালি নাম বা নিচুকনি গীত। হাইতাং গীত কি? তোমালোকে পঢ়ি ল'বা, এইটো আছে মই দেখুৱাইছোঁ। আৰু আছে এই যে কিংবদন্তিমূলক মালিতা কাক বোলে? দুটা কিংবদন্তিমূলক মালিতাৰ উদাহৰণ দিয়া। তো উদাহৰণ দি পঢ়ি ল'বা। বুৰঞ্জীমূলক মালিতা কাক বোলে? পঢ়িবা। বাস্তৱিক মালিতাৰ উদাহৰণ দিয়া। মানে বাস্তৱিক মালিতা কাক বোলে এইটো দিব পাৰে। তোমালোকে যদি চমু টকাটো পঢ়ি লোৱা তো তোমালোকে বাস্তৱিক মালিতা কাক বোলে এইটো বুজি পাবা, লিখিব পাৰিবা। তো জনা গাভৰুৰ গীতৰ নায়ক কোন? এইটো পঢ়িবা। কাঞ্চনমতীৰ গীতসমূহ কিহৰ আধাৰত ৰচিত? এইটো পঢ়ি ল'বা। এই গোটেইখিনি মই দেখুৱাই আছোঁ তোমালোকক ভালকৈ। এইবিলাক 14 নম্বৰটো আছে, 13 নম্বৰ আছে ফুলকবৰ মাক কোন আছিল? এইবিলাক কাঞ্চনমতী ফুলকবৰ মাক আছিল কাঞ্চনমতী। আৰু ইয়াৰ 1 নম্বৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল মালিতা বা ব্লাড কাক বোলে? তো তোমালোকে এইটো পঢ়ি ল'বা 1 মাৰ্কৰ। ফুলৰ মালাৰ দৰে ধাৰাবাহিকভাৱে গাঁঠি থোৱা গীতিবঞ্জক কাহিনীয়ে হ'ল মালিতা। তো ভিডিঅ'টো ডাঙৰ হ'লেও এই চেপ্টাৰটো তোমাৰ শেষ। তোমালোকৰ যদি এইখিনি যদি কম লাগে প্ৰশ্ন আৰু চাবা, এইখিনিয়ে ভালকৈ পঢ়ি ল'বা, তোমালোকৰ কমন পৰাৰ বহুতে সম্ভাৱনা আছে। তো আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত। লগতে এটা কথা কওঁ আকৌ, তোমালোকে তোমাৰ বন্ধু বান্ধৱীসকলক আৰু মানে ভাই ভনীসকলক এইটো মোৰ চেনেলৰ পৰা দি দিবা। মই গোটেইখিনি নোটছ মই প্ৰভাইড কৰিম। তো থেংক ইউ। মই আশা কৰোঁ তোমাৰ সন্মুখৰ পৰীক্ষাখিনি ভাল হয় যাতে।